বাৰকৈ চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্স নে 3 বাৰকৈ চেম্পিয়ন হয় KKR কোনে বাজি মাৰিব IPLৰ দ্বিতীয়খন মেচত নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ ক্ৰিকেটৰ অন্য এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম IPLৰ দ্বিতীয়খন মেচৰ বিষয় যেহেতু IPL আৰম্ভণি হৈ গল আৰু প্ৰথমখন মেচত আমি দেখিবলৈ পাইছিলো ডিফেন্ডিং চেম্পিয়ন RCB আৰু SRHৰ মাজত এখন সুন্দৰ যুঁজ যে আমি দ্বিতীয়খন মেচৰ কথা পাতিম যেহেতু মুম্বাই ইণ্ডিয়ান্স আৰু KKRৰ মাজত অনুষ্ঠিত হ'ব এখন দ্বিতীয়খন মেচ ওয়ানখেড়ে ষ্টেডিয়াম মুম্বাইত হ'ব এই খেলখন যদি দুইটা দলৰ বিষয়ে আমি ক'বলৈ যাওঁ দুইটা দলে বহুত শক্তিশালী দুইটা দলে চেম্পিয়ন টিম যেহেতু মুম্বাই ইণ্ডিয়ান্সে বৰ্তমানলৈকে 5 বাৰকৈ চেম্পিয়ন হৈছে আৰু KKR 3 বাৰকৈ চেম্পিয়ন হৈছে দুইটা দলৰ যদি আমি পুৰণি ইতিহাস চাবলৈ যাওঁ ইয়াত কিন্তু মুম্বাই ইণ্ডিয়ান্সে বাজি মাৰি আছে দুইটা দলৰ ভিতৰত বৰ্তমানলৈকে 35খন মেচ খেলা গৈছে IPLত তাৰে ভিতৰত 24খন মুম্বাই ইণ্ডিয়ান্সে জয় লাভ কৰিছে আৰু 11খনহে কলকাতা নাইট ৰাইডাৰ্ছে জয়লাভ কৰিবলৈ সক্ষম হৈছে এইফালে যদি চাবলৈ যাওঁ ইতিহাসত কিন্তু বহুখিনি আগবাঢ়ি আছে মুম্বাই ইণ্ডিয়ান্স আৰু দুইটা দলৰে কিন্তু বেটিং লাইনআপ বহুত সুন্দৰ আছে দুইটা দলৰে ৰোহিত শৰ্মা আমি বহু দিনৰ পিছত আকৌ খেল পঢ়াত আমি দেখিবলৈ পাম আৰু সূৰ্যকুমাৰ যাদৱ হাৰ্দিক পাণ্ডিয়া তিলক বৰ্মা আমি ৱৰ্ল্ড কাপত দেখিছিলোঁ খুব সুন্দৰ ফৰ্মত আছে গোটেইজন বেটাৰ তাৰ লগে লগে তেওঁলোকৰ বোলিঙৰ ক্ষেত্ৰতো কিন্তু বহুখিনি শক্তিশালী ট্ৰেন্ট ব্ৰল আৰু আমাৰ জাসপ্ৰীত বুমৰাই হওক বা বহুখিনি শক্তিশালী তেওঁলোকৰ দলটো কিন্তু KKR এবাৰ কম হৈ থকা নাই আজিংক্য ৰাহানেৰ নেতৃত্বত যি KKR ফিল্ডত নামিব অৱশ্যে আণ্ডাৰ ৰাছেল ৰিটায়াৰ হোৱাৰ পিছৰ পৰা অকণমান মিডল অৰ্ডাৰত দুৰ্বল হৈ গৈছে কিন্তু ৰিংকু সিং সেইটো জিম্মেদাৰী মোৰ মতে ল'ব পাৰিব ফিনিচিং ৰুলটো সেইকাৰণে ইমান এটা চিন্তনীয় বিষয় নহয় KKR কিন্তু বোলিং এটেকটো খুব সুন্দৰ বিশেষকৈ স্পিন সুনীল নাৰায়ণ আৰু বৰুণ চক্ৰৱৰ্তী স্পিনৰ মায়াজালত বহুত ডাঙৰ বেটছমেন ফচি যায় কিন্তু এবাৰ KKR কিন্তু বেটিং বহুত বিস্ফোৰক মই দেখিবলৈ পাইছোঁ কাৰণ অপেনিঙৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ টিম চাৰ্ফাৰ্ট আৰু ফিন এলেন দুইজনে মানে একদম বিস্ফোৰক বেটছমেন বুলি ক'ব লাগিব নিউজিলেণ্ডৰ পৰাই আহিছে দুইজনে খুব ধুৱাধাৰ বেটিং কৰে তাৰপিছতে আজিংক্য ৰাহানেক আমি বিগত কেইবছৰ দেখি আহিছোঁ IPLত খুব সুন্দৰ ষ্ট্ৰাইক ৰেটত খেলে তাৰপিছতে ৰিংকু সিং আছে আৰু নমনদীপ সিং খুব ফিনিচিং ৰোল ভাল কৰি আছে আৰু লক্ষণীয় হ'ব এবাৰ অপেনিং সুনীল নাৰায়ণে কৰে নে নকৰে কাৰণ বিগত আমি বহু বছৰ দেখিছোঁ যে গৌতম গম্ভীৰ দিনৰ পৰা তেওঁ অপেনিং কৰে গৌতম গম্ভীৰ লগত আৰু এবাৰ KKRত কেমেৰন গ্ৰীণ তেওঁ আহি গৈছে তেওঁ এজন ভাল অলৰাউণ্ডাৰ ওৱানখেড়ে পিছখন সাধাৰণতে বেটিং পিচ আৰু বেটাৰসকলৰ কাৰণে সুবিধা হয় ইয়াত ৰান বহুত বেছি হয় যেহেতু মুম্বাইত হ'ব মেচখন সেইকাৰণে টছত জয়লাভ কৰি প্ৰথমতে ফিল্ডিং কৰা সিদ্ধান্ত ল'ব পাৰে কেপ্টেনে যেহেতু ডিউ ফেক্টৰ আহিব পাৰে সেইকাৰণে টছত জিকি প্ৰথমে বলিং কৰা সিদ্ধান্ত ল'ব পাৰে আৰু খেলখনত মই ভাবোঁ 50-50 দুইটা দলে মানে জিকিব পাৰে KKRও জিকিব পাৰে বা মুম্বাই ইণ্ডিয়ান্সও জিকিব পাৰে আপোনালোকৰ মতে কোন জিকিব এই খেলখনত কমেণ্ট কৰি জনাওক আৰু IPLৰ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব যদি ফেচবুকত চাইছে প্লিজ ফ'ল' কৰি ল'ব সকলো ভালে থাকক আৰু IPL চাই থাকিব ধন্যবাদ